মোদীৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথম মন কী বাত অনুষ্ঠানত সমাজৰ সম উন্নয়ন হেডলাইন্স আগবঢ়াইছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি পঢ়িব অসম বাঢ়িব অসম বছৰটোৰ দ্বিতীয়টো বানত প্লাবিত ৰাজ্যৰ 14খন জিলা বান পৰিস্থিতিৰ বাবে জিলা উপায়ুক্তৰ সন্মিলন সাময়িকভাৱে বাতিল আয়ুক্তৰ লগতে মন্ত্ৰী বিধায়কক বান পীড়িত অঞ্চল পৰিদৰ্শনৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ বান পীড়িত 5 শতাধিক গাঁৱত বন্যাৰ্তৰ হাহাকাৰ পৰিস্থিতি মুখ্যমন্ত্ৰীৰ পৰা টেলিফোনযোগে ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ ললে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ অসম চৰকাৰক সহায়ৰ আশ্বাস প্ৰধানমন্ত্ৰীৰ ৰাজ্য চৰকাৰে বিচাৰিলে উদ্ধাৰ অভিযানৰ বাবে কেন্দ্ৰই প্ৰেৰণ কৰিব NDRF আৰু সেনাবাহিনী বুধবাৰে বানক লৈ কেবিনেটত হ'ব আলোচনা অনাগত 3 দিন ৰাজ্যৰ বাবে হ'ব অতি জটিল সময় প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা ব্যক্ত কৰি কেইবাখনো জিলাত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰেড এলাৰ্ট জাৰি নিৰনেপেৰা বৰষুণৰ ফলত বিপদসীমাৰ ওপৰেৰে বৈ আছে ব্ৰহ্মপুত্ৰকে ধৰি কেইবাখনো নৈ উপনৈৰ জলস্তৰ অধিক জটিল বান পৰিস্থিতিৰ আশংকাত ৰাজ্যবাসীক সতৰ্ক হ'বলৈ আহ্বান মুখ্যমন্ত্ৰীৰ বানৰ বাবে কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক চলাচলত নিষেধাজ্ঞা উত্তৰ অসম হৈ ডিব্ৰুগড়লৈ যাব লাগিব ট্ৰাক ব্যক্তিগত বাহন আৰু নাইট ছুপাৰক আধা ঘণ্টাৰ মূৰে মূৰে আৰক্ষীয়ে এস্কৰ্ট দি পাৰ কৰাব কাজিৰঙা বন্যপ্ৰাণী সুৰক্ষাৰ বাবে কাজিৰঙাত প্ৰতি ঘণ্টাত 30 কিলোমিটাৰ গতিবেগত চলাব লাগিব বাহন বঙাইগাঁৱৰ পঞ্চায়ত সচিবক হত্যা কৰিবলৈ চুপাৰী কিলাৰক দিয়া 2 লাখ টকা জব্দ চন্দ্ৰকান্ত দাসৰ খোলখালী এক বিনিমা কছাৰীৰ ঘৰৰ পৰা জব্দ চুপাৰী কিলাৰক দিবলৈ অনা ধন পঞ্চায়ত সচিব হত্যাকাণ্ডৰ 8 অভিযুক্তক 4 দিনৰ জিম্মাত লৈ আৰক্ষীৰ তদন্ত শিক্ষা সেতু এপৰ বিসংগতি ধৰা পেলাবলৈ 3জনীয়া কমিটি গঠন চৰকাৰৰ বিদ্যালয় গৈ 3জনীয়া কমিটিয়ে বুজ ল'ব শিক্ষা সেতু এপৰ বিসংগতিৰ 1 ছেপ্টেম্বৰত চৰকাৰে ৰাজহুৱা কৰিব কমিটিৰ প্ৰতিবেদন এপত বিসংগতি ধৰা পৰিলে শীঘ্ৰে সমাধানৰ আশ্বাস মুখ্যমন্ত্ৰীৰ 6 জুলাইত লখিমপুৰ থানা ঘেৰাও কৰাৰ ভাবুকি বিশেষ সম্প্ৰদায়ৰ এজন লোকৰ লখিমপুৰৰ মুস্তাফা কামাল নামৰ এজনক গ্ৰেপ্তাৰৰ দাবীত ছচিয়েল মিডিয়াযোগে অসম আৰক্ষীক চেলেঞ্জ মুফতি মুকিবুৰ ৰহমানৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ টুইটৰ পিছতে দৰং আৰক্ষীক আইনী ব্যৱস্থা ল'বলৈ নিৰ্দেশ আৰক্ষী সঞ্চালক প্ৰধানৰ হিন্দু কেন্দ্ৰিক বিতৰ্কক লৈ উত্তাল লোকসভা সমৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিৰোধী দলপতি ৰাহুল গান্ধী বিজেপি আৰু RSSে প্ৰকৃতাৰ্থত হিন্দুক প্ৰতিনিধিত্ব নকৰে বুলি তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ ৰাহুলে হিন্দুক আঘাত হানিছে বুলি প্ৰত্যুত্তৰ মোদীৰ আজিৰে পৰা দেশত বলবৎ 3খন নতুন ফৌজদাৰী আইন এতিয়াৰে পৰা ঘৰৰ পৰাই অনলাইন যোগে আৰক্ষী থানাত দিব পাৰিব এজাহাৰ ইলেক্ট্ৰনিক সাক্ষ্যই গুৰুত্বপূৰ্ণ ভূমিকা ল'ব তদন্ত প্ৰক্ৰিয়াত নতুন ন্যায় সংহিতাক লৈ আইনজ্ঞ মহলত ক্ৰিয়া প্ৰতিক্ৰিয়া নতুন আইনৰ অধীনত ৰাজ্যৰ প্ৰথমটো গোচৰ নগাঁৱত ৰুজু টিম ইণ্ডিয়াৰ 12 নম্বৰ জাৰ্চিত দেখা পোৱা যাব অসম সন্তান ৰিয়ান পৰাগক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত টিম ইণ্ডিয়াৰ হৈ অভিষেক ঘটাবলৈ জিম্বাবুৱে অভিমুখে ৰাওনা ৰিয়ান 6 জুলাইৰ পৰা জিম্বাবুৱেত ভাৰতে খেলিব 5খন T20 মেচ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৰিয়ান পৰাগৰ সফলতাৰ কামনা ৰাজ্যবাসীৰ হেডলাইন্স আগবঢ়াইছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি পঢ়িব অসম বাঢ়িব অসম নমস্কাৰ স্বাগতম এতিয়াৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল এতিয়া বিতং খবৰ মাজুলীত ভয়ংকৰ বান পৰিস্থিতি জুগুনিধাৰী গাঁৱত ব্ৰহ্মপুত্ৰৰ বানে ছিঙিলে মথাউৰি ছিগিল কমলাবাৰী গোৱালগাঁও সংযোগী মথাউৰি ব্ৰহ্মপুত্ৰৰ বানৰ কবলত বৃহত্তৰ অঞ্চল বানে ভাবুকি আনিছে এতিয়া আউনীআটী সত্ৰলৈ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত উটি গ'ল কেইবাটাও পৰিয়ালৰ ঘৰ এয়া মাজুলীৰ পৰিস্থিতি ভয়ংকৰ বান পৰিস্থিতি তাত জুগুনিধাৰী গাঁৱত ব্ৰহ্মপুত্ৰৰ বানে ছিগিলে মথাউৰি ছিগিল কমলাবাৰী গোৱালগাঁও সংযোগী মথাউৰি ব্ৰহ্মপুত্ৰৰ বানৰ কবলত বৃহত্তৰ অঞ্চলটো বানে ভাবুকি আনিছে আউনীআটী সত্ৰলৈ আৰু দুটা দৃশ্য দেখুৱাইছো মাজুলীত বান বিভীষিকা কেনেধৰণৰ হৈ আছে সেয়া আপোনালোকে এই দৃশ্যবোৰৰ পৰা হয়তো অনুমান কৰিব পাৰিব নিশাৰ অন্ধকাৰ আৰু নিশাৰ ভাগতো মানুহে লাম লাকতুলৈ ওলাই আহিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ঘৰৰ পৰা মানুহ ওলাই আহিছে আৰু চৌদিশে হাহাকাৰ পৰিৱেশ ভয়ংকৰ বান জুগুনিধাৰী গাঁৱত ব্ৰহ্মপুত্ৰৰ বানে ছিঙিলে মথাউৰি কমলাবাৰী গোৱালগাঁও সংযোগী মথাউৰিটো ছিঙি পৰিল ব্ৰহ্মপুত্ৰৰ বানৰ কবলত পৰিছে এই বৃহত্তৰ অঞ্চলটো
বানে ভাবুকি আনিছে আউনীআটী সত্ৰলৈও ব্ৰহ্মপুত্ৰৰ ব্ৰাহ্মণী পানীত উটি গৈছে কেইবাটাও পৰিয়ালৰ ঘৰ আৰু নিশা তেওঁলোকে ক'ত থাকিব দিক বিদিক হেৰুৱাই পেলাইছে ৱাদিহ নোপোৱা হৈছে তেওঁলোকৰ বাবে আশ্ৰয় শিবিৰ বা প্ৰয়োজনীয় কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱাই নাছিল এপত এপতকৈ ঘৰৰ সামগ্ৰীবোৰ উলিয়াইছে বিচনা উলিয়াইছে আন সামগ্ৰীবোৰ উলিয়াইছে মুঠতে যিয়ে যেনেধৰণে পাৰে নিজৰ সামগ্ৰীবোৰ লৈ তাৰ পৰা আঁতৰিবলৈ চেষ্টা কৰিছে কিন্তু সকলো সামগ্ৰী ঘৰৰ পৰা উলিয়াই অনাটো অসম্ভৱ দুই এপত সামগ্ৰী যিখিনি পাৰে তেওঁলোকে নিজৰ লগত লৈ গৈছে কিন্তু এই পৰিস্থিতিত তেওঁলোকক সহায় কৰোঁ তাক কোনো নাই স্বাভাৱিকতে অতি উদ্বেগজনকভাৱে এই ঘটনাবোৰ চাই থাকিবলৈ বাধ্য হৈছে সকলো কিন্তু কোনেও একো বিশেষ ভূমিকা পালন কৰিব পৰা নাই প্ৰশাসনৰ লোকসকলে এই মুহূৰ্তত তেওঁলোকৰ কাষত থাকিব লাগিছিল কিন্তু প্ৰশাসনৰ লোকসকলো তেওঁলোকৰ কাষত নাই কোনো উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰা নাই আৰক্ষী দুই এজনক দেখা গৈছে যদিও যিখিনি মানুহ আছে তেওঁলোকে নিজাববীয়াকৈ সামগ্ৰীবোৰ তাৰ পৰা উলিয়াই লৈ গৈছে আৰক্ষীৰ লোক আছে আৰক্ষীয়ে মাত্ৰ তাত উপস্থিত হৈ সামগ্ৰী পৰ্যালোচনাহে কৰিছে কিন্তু এই লোকসকলক সহায়ৰ বাবে যেন এতিয়া তাত কোনো নাই তেনে এক অৱস্থা দেখা গৈছে কমলাবাৰী আৰু আউনীআটী সংযোগী যি মাথাউৰি এই মাথাউৰি কিছু সময় পূৰ্বে যুগুনধাৰীৰ সমীপত ছিগি যোৱাৰ পাছতে আছে বৰ্তমান সময়ত এক অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে কাৰণ মাজুলীৰ মূল ৰক্ষা কৱচ স্বৰূপ এই মাথাউৰিটো ছিগি যোৱাৰ পাছতে এক অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে কাৰণ আউনীআটী সত্ৰ খৰিচাখোৱা আদি বিভিন্ন গাঁৱলৈ ভাবুকি কঢ়িয়াই আনিব আৰু দেখুৱাইছো এটা পৰিয়াল এই যি পৰিয়ালটো বৰ্তমানেও ঘৰৰ ভিতৰত সোমাইছে কিন্তু তেওঁলোকৰ ঘৰৰ এটা অংশ আচলতে বৰ্তমান সময়ত বাঢ়নী পানীয়ে ভাঙি লৈ গৈছে আৰু এনেদৰে বৰ্তমান সময়ত আচলতে দুৰ্যোগৰ সীমা নাইকিয়া হৈছে কাৰণ এই স্থানত বৰ্তমান সময়ত কেইবাগৰাকীও লোক তাত আছে কিমান মানুহ পৰিয়াল বৰ্তমান তাত 10জন মানুহ সোমাই আছে এছডিআৰএফক এতিয়া অহা এঘণ্টা হৈ গ'ল তেওঁলোকে তাৰ পৰা কন্দা কটাকৈ চিঞৰি আছে লৈ যাওক এতিয়ালৈকে তেওঁলোক মানে তালৈ যোৱা নাই ব্ৰহ্মপুত্ৰ বৰ্ডৰ মানুহক কালি পুলটো খোলা কথা ক'লো তেওঁলোকে কোনোবা ফিচাৰী মানুহৰ পৰা পইচা লৈ পেলাই তেওঁলোকে পুলটো নুখুলিলে এজন কিবা প্ৰফুল্ল বৰা বুলি কয় এজনে দমভালি মাৰিছে মই নুখুলো কালিলে এঘণ্টা সময়ৰ কাৰণে খুলি মই নিজে থাকি খুলি লগে লগে বন্ধ কৰিম এনেকুৱাখিনি কথা কৈছে দিনত আপোনালোকে কাম কৰি আছিলে দিনত আগত কাম কৰি থকা হৈছিলে আমি দেখি গৈছিলোঁ কাম কৰি আছে তথাপি তেওঁলোকে সিহঁতৰ মানুহ নাই কোনোবা ঠিকাদাৰ এজনে আহি পেলাই কিবা কিবি বাঁহ চাহ কাটি বুজ দিবলৈ বিচাৰিছিলে এইফালে দি আছিলে এইফালে ইয়াত গুচি গ'ল ইয়াতো লৈ আছিলে ইয়াত মানে ইমান গুৰুত্ব নিদিলে বৰ্তমানলৈকে আচলতে উদ্ধাৰ কৰিব পৰা নাই সকলো লোকক নাই পোৱা তাতে তেনেকৈ আছে তেওঁলোকে কান্দা কটা কৰি আছে ঘৰটোতো ভাগি গৈছে মুখৰ আগত আপোনালোকৰ লাইভ চকুৰ আগত গৈ আছে ঘৰ ভাগি গৈ আছে নিশ্চিতভাৱে আচলতে ব্ৰহ্মপুত্ৰৰ যি তীব্ৰ সোঁত এই সোঁতে সমগ্ৰ নদীখন সোমাই আহিছে আৰু বৰ্তমান সময়ত এটা পৰিয়ালৰ বাসগৃহ আচলতে উটুৱাই লৈ গৈছে বৰ্তমানলৈকে কোনো আহি উপস্থিত হোৱা নাই END যি কৰিলে বা জিলা প্ৰশাসনে যেনেদৰে সক্ৰিয়তাৰে কাম কৰিব লাগিছিলে মাথাউৰিসমূহ মেৰামতি কৰাত নকৰিলে কিন্তু বৰ্তমান সময়ত উদ্ধাৰ অভিযানতো আচলতে ইমান পলম সঁচাকৈ বৰ মৰ্মান্তিক ঘটনা মাজুলীৰ যুগুনধাৰী অঞ্চলত প্ৰায় 3টা পৰিয়াল ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতেৰে আজি উৰাই লৈ গৈছে প্ৰায় সৰু সৰু ল'ৰা ছোৱালী আছে মাইকী মানুহ আছে SDRF গৈছে যদিও উদ্ধাৰ কৰিবলৈ পোৱা নাই ৰাতি বৰষুণ দিছে যথেষ্ট এক মানে বিপদসংকুল এটা পৰিৱেশ গতিকে আমি আশা ৰাখিছোঁ যাতে পৰিয়ালকেইটা কোনো ধৰণৰ ক্ষতি নহয় ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু SDRFৰ প্ৰতি আমি অনুৰোধ যাতে অতি সোনকালে সেই পৰিয়ালকেইটা উদ্ধাৰ কৰে যদি SDRF নামিছে যথেষ্ট এটা বিপদসংকুল এটা পৰিৱেশ আছে গছ গছনি আছে গতিকে আমি আশা ৰাখিছোঁ যাতে কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ সেই পৰিয়ালকেইটা যাতে উদ্ধাৰ কৰিবলৈ সক্ষম হয় কিছু সময় পূৰ্বে আমাৰ সাংবাদিক ভাস্কৰে এই প্ৰতিবেদন যুগুতাইছিল কিন্তু এই মুহূৰ্তৰ পৰিস্থিতি কেনেকুৱা সেয়া জানিবলৈ পুনৰ ভাস্কৰৰ সৈতে আমি ফোন লাইনত যোগাযোগ কৰিছোঁ ভাস্কৰ যিহেতু বৰ্তমান পৰিস্থিতি জটিল এই মুহূৰ্তৰ শেহতীয়া খবৰখিনি আপুনি জনাওক নিশ্চিতভাৱে প্ৰাঞ্জল মই প্ৰথমতে ভাল খবৰটো দিলোঁ যে বৰ্তমান সময়ত যিখিনি লোক আবদ্ধ হৈ আছিল 10 বা 15 গৰাকী সেই লোকসকলক ইতিমধ্যে SDRFে উদ্ধাৰ কৰিছে আৰু বৰ্তমান সময়ত তেওঁলোকক আশ্ৰয় শিবিৰলৈ লৈ যোৱা হৈছে এইটো হ'ল প্ৰথম ভাল খবৰটো আৰু দ্বিতীয় কথাটো হ'ল যে মাজুলীত বৰ্তমান সময়ত বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ইয়াৰ লগতে মাথাউৰি যি বাহিৰৰ অংশ যিসমূহ অঞ্চল সেইসমূহ বৰ্তমান সময়তো প্লাবিত হৈ আছে কিন্তু সমান্তৰালভাৱে মাথাউৰি যি আপুনি হালদিবাৰী বা বেচামৰা মাথাউৰিয়ে হওক বা যি কমলাবাৰী গোৱালগাঁও সংযোগী মাথাউৰিয়ে হওক এইসমূহ মাথাউৰিত বিভিন্ন স্থানত আচলতে গাঁতৰ সৃষ্টি হৈছে আৰু যিকোনো মুহূৰ্তত আচলতে এই গাঁতসমূহে বিপদৰ আশংকা কঢ়িয়াই আনিব পাৰে আৰু বিভিন্ন যি অঞ্চল আছে সেইসমূহ বুৰাই পেলাব পাৰে আৰু ইতিমধ্যে যি
যি কমলাবাৰী আৰু গোৱালগাঁও মাথাউৰি যি জুগুনধাৰী গাঁৱৰ সমীপত ছিগিলে এই মাথাউৰিটো ছিগাৰ ফলতে আপোনাৰ কমেও 30খনতকৈ অধিক গাঁও প্লাবিত হ'ব কাৰণ আউনীআটী সত্ৰকে ধৰি আউনীআটী সত্ৰৰ যি পিছফালে এই সমগ্ৰ পানী ওলাবগৈ আৰু তাৰ পাছতে বৰটানি লাহলিয়াল খৰিচাখোৱা মহকিনা ইত্যাদি বিভিন্ন গাঁও আছে এই গাঁওসমূহ প্লাবিত কৰিব ইয়াৰ সমান্তৰালভাৱে বৰ্তমান সময়তো যি দক্ষিণ পাটৰ যি চুমৈমাৰী আৰু দক্ষিণ পাট সংযোগী যি মাথাউৰি তাতো এক অবৰ্ণনীয় পৰিস্থিতি তাতো এক উত্তেজনাই বিৰাজ কৰিছে যিকোনো মুহূৰ্ততে বিপদৰ আশংকা কৰিছে গতিকে এই সময়ত আচলতে জিলা প্ৰশাসনে বা বিভাগে যেনেদৰে সক্ৰিয়তাৰে কাম কৰিব লাগিছিল যেনেদৰে এই মথাউৰিসমূহ পুনৰ নিৰ্মাণ বা মেৰামতিৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল বান অহাৰ পূৰ্বে সেইসমূহ কিন্তু নকৰিলে তাৰ ফলস্বৰূপে বৰ্তমান সময়ত মাজুলীবাসী ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে দুৰ্যোগৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু বৰ্তমান সময়ত ৰাইজে অভিযোগ এটাই কৰিছে যে পূৰ্বে যদি এই মথাউৰিসমূহ মেৰামতি কৰা হ'লহেঁতেন তেতিয়া বৰ্তমানৰ দৰে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া নহ'লহেঁতেন প্ৰাঞ্জল আজি নিশাটো এওঁলোক ক'ত থাকিব আকৌ এবাৰ যদি আপুনি কৈ দিয়ে কাৰণ আমি সামগ্ৰীবোৰ লৈ যোৱা দেখিছোঁ আলমিৰা লৈ গৈছে বা আন কেতবোৰ সামগ্ৰী কম্বল লেপ এনেধৰণে বিভিন্ন সামগ্ৰী লৈ গৈছে নিশ্চিতভাৱে প্ৰাঞ্জল জিলা প্ৰশাসনৰ ফালৰ পৰা আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰা হৈছে সেই আশ্ৰয় শিবিৰতে যিসকল লোকক উদ্ধাৰ কৰা হৈছে তেওঁলোকক ৰখা হ'ব আৰু কাইলৈ পুৱা আমি সেই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম তেওঁলোকৰ যিসমূহ বাসগৃহ ইতিমধ্যে ভাগি গৈছে সেইসমূহ আমি পোহৰৰ অভাৱৰ বাবে বৰ্তমান সময়ত দেখুৱাব নোৱাৰিলো কিন্তু এক অবৰ্ণনীয় পৰিস্থিতি বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত কাৰণ বৰ্তমান সমগ্ৰ ব্ৰহ্মপুত্ৰ নদীখন আচলতে সেই জুগুনিধাৰী যি মাথাউৰি ছিগিলে সেই ফালেদি সোমাই আহিছে আৰু কালিলৈ দিনটোত কেনেধৰণৰ পৰিস্থিতি হয় বা ক'ত ক'ত বানে প্লাবিত কৰে সেই সমগ্ৰ বিষয়ে আমি কাইলৈ পুৱাৰ পৰা আমি জনাবলৈ চেষ্টা কৰিম এওঁলোকক খাদ্য সামগ্ৰী বা আন প্ৰয়োজনীয় বস্তুবোৰ দিয়া হৈছে নিশ্চিতভাৱে দিয়া হৈছে প্ৰাঞ্জল যিহেতু জিলা প্ৰশাসনে সকলো ইতিমধ্যে যোগান ধৰিছে ইয়াৰ সমান্তৰালভাৱে যিসমূহ সংগঠন তেওঁলোকেও সহায় কৰিছে এইসকল লোকক যিহেতু কেইবাটাও ঘৰ আছিল কেইবাটাও পৰিয়াল আছিল ইতিমধ্যে আমি যেতিয়া উপস্থিত আছিলো তাত দুজন ব্যক্তি বিশেষকৈ বলিন শইকীয়া আৰু বল শইকীয়া নামৰ দুগৰাকী বাসগৃহ ইতিমধ্যে ভাগি গৈছিল আৰু তাৰ পাছত কেইবাটাও ঘৰলৈ ভাবুকি আহিছিল আৰু বৰ্তমান সময়ত কাইলৈ পুৱাৰ পৰিস্থিতি আচলতে দেখিব কাৰণ সেই যি খহি যোৱা অংশ সেই যি ব্ৰহ্মপুত্ৰৰ পানী সোমোৱা অংশ চিগা অংশ সেই অংশলৈ আমাক যাবলৈ দিয়া হোৱা নাছিল কাৰণ এক বিপদসংকুল পৰিৱেশ আছিল যিকোনো মুহূৰ্ততে আচলতে ব্ৰহ্মপুত্ৰ নদীখনে যেনেদৰে খহনীয়াৰ সৃষ্টি কৰিছে সেই অংশটোত যিকোনো মুহূৰ্ততে এক বৃহৎ অংশ খহাই লৈ যাব পৰা সম্ভাৱনা আছিল আৰু তাৰ বাবে আৰক্ষী প্ৰশাসনে যিসকল লোক তালৈ গৈছিল সেই ওচৰলৈ আচলতে চাপিবলৈ দিয়া নাছিল কিন্তু বৰ্তমান সময়ত আমি দুটা পৰিয়াল দেখিছিলো যে সন্মুখতে ঘৰ উটুৱাই লৈ গৈছিল ব্ৰহ্মপুত্ৰৰ সেই কোবাল ফুটে আৰু আজিৰ অহাকালিলৈ আচলতে পৰিৱেশ কেনেকুৱা হয় সেয়া আমি পুৱাৰ ভাগত দেখুৱাবলৈ যত্ন কৰিম ধন্যবাদ ভাস্কৰ ইয়াৰ মাজতে গহপুৰত নাওসহ বানত ডুবিল এজন যুৱক গহপুৰৰ বাকৰি দলনিৰ কৰ্টেল গাঁৱত এই ঘটনা সন্ধানী যুৱকজন সুনীল প্ৰধান ব্ৰহ্মপুত্ৰৰ বানে সংঘাৰ চলাইছে কৰ্টেল গাঁৱত নিশাৰ বাবে চলা নাই যুৱকজনৰ উদ্ধাৰ অভিযান এই বানত বিভিন্নজনৰ হাহাকাৰ অৱস্থা আৰু তাৰ মাজতে এজন যুৱক নাওসহ বানত ডুবি যোৱাৰ খবৰ আহিছে এই গহপুৰতে আজি মৃতকৰ যি শ্ৰাদ্ধ পতা হৈছিল সেয়া নাওতে পতা হৈছিল সেই দৃশ্যবোৰ দিনৰ ভাগত আমি দেখুৱাইছিলোঁ আৰু সন্ধিয়াৰ ভাগলৈকে পৰিস্থিতি কিছু বিষম হৈছে নাওসহ বানত ডুবিছে এজন যুৱক আমাৰ সাংবাদিক পলাশ ফুকনৰ এক ৰিপৰ্ট আছে আগবঢ়াইছোঁ
স্থানীয় যুৱক আছে আপোনাৰ ওচৰলৈ আহিছোঁ দেখিছোঁ প্ৰাপ্ত তথ্য অনুসৰি প্ৰায় 7:30 মান বজাত সন্ধিয়া যুৱকজনে সলিল সমাধি ঘটিছে গতিকে এতিয়ালৈকে কি খবৰ পাইছে এতিয়ালৈকে খণ্ডানীনে আছে এতিয়ালৈকে আমাৰ স্থানীয় বাসিন্দাসকলে বিচাৰিলে যিহেতু নাও লৈ পিনে আমাৰ তেনেকুৱা সুবিধাটো নাই ইয়াত কিন্তু আমি SDRFক ঘটনাটো তথ্যটো জনাই দিছোঁ হ'লে তেওঁলোকে এতিয়ালৈকে উপস্থিত হোৱা নাই আৰু ঘটনাটো কিমান সময়ত হৈছিলে ঘটনাটো আপোনাৰ 7টা মান বজাত হৈ গৈছে এইটো এই মুহূৰ্তলৈকে SDRF বাহিনীয়ে কোনো ধৰণৰ উদ্ধাৰ অভিযান কৰা ৰেছপন্স দিয়া নাই এতিয়ালৈকে কোনো আহি তেওঁলোকে কি কৈছে তেওঁলোকে আহি পোৱাই নাই তেওঁলোকে কয় কি যেতিয়া যোগাযোগ কৰিছে তেওঁলোকে আহি আছো বুলি কৈছে কিন্তু এই যুৱকজনৰ পৰিয়ালৰ লোকে গম পাইছে নাই খবৰটো গম পাইছে তেওঁলোকে গম পাইছে আৰু তেওঁলোকক উদ্ধাৰ কাৰণে লাগি আছে চলি আছে তেওঁলোকে নিজাববীয়াকৈ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু কৰুণ ঘটনা এটা সংঘটিত হৈছে ইটানগৰৰ পৰা আহি নিজ ঘৰলৈ গৈছিল তেওঁক মাক দেউতাকক হয়তো তাৰ পৰা উদ্ধাৰ কৰি বামলৈ আনিব নাওখন লৈ গৈছিল তাৰ পাছত এনেকুৱা ঘটনা হ'ল এতিয়া চাওক তেওঁ আহিছিলে মা দেউতাৰ লগত লগ কৰিবলৈ যিহেতু বানপানীৰ সময় ইটানগৰ মা দেউতাক চাব এটা মৰম প্ৰীতি থাকে ন মা দেউতা বানপানী যদি ডুবি আছে সিটো চাব আহিবই আৰু সি চাব অহাৰ সময়তে তাৰ পৰা নাও ঘৰৰ ওচৰৰ পৰা নাও আহিলে ল'বলৈ সি লৈ গ'ল 4জন মানুহ গৈছিলে তাতে সেই সময়ত উদ্ধাৰকাৰী SDRF দল বা NDRFৰ দল কোনো নাছিল তেওঁক আমি দিনতে অলৰেডি এবাৰ সূচনা কৰিছিলোঁ যে আপোনালোক ৰাতিও থাকক যিহেতু বাই চান্স কিবা এটা হৈ যাব পাৰে তেওঁলোক আন্ধাৰ নোহোৱাৰ আগতে গুচি গ'ল তেওঁ ধৰি লওক 4টা 4:30 এনেকুৱা বজাতে গুচি গ'ল তেখেত তাৰপিছত আমি এই ঘটনাটো হোৱাৰ পিছত আমি ফোন কৰিলোঁ মানে ইয়াৰ সভাপতি মিলি পেলাই আমি ফোন কৰিলোঁ ফোন কৰাৰ পিছত তেখেতে কয় যে ৰাতিৰ সময়ত আমি কোনো হেৰি ল'ব নোৱাৰোঁ ৰিস্ক ল'ব নোৱাৰোঁ তেন্তে হ'বতো আৰু ৰাতিপুৱা 6টা বজাৰ পিছতহে কৰিব পাৰিম যিকোনো কিন্তু এনেকুৱা হ'ব নালাগে যদি এখন গাঁৱত যদি এটা 7:30 ঘটনা সংঘটিত হ'ল নাও ডুবিলে তেওঁ সলিল সমাধি ঘটিলে তাৰ পাছত পুৱা 6 বজাতহে উদ্ধাৰ অভিযান কৰিম বুলি কৈছে এতিয়া চাওক এইটো সময়ত যদি কোনোবা ডাঙৰ ব্যক্তি এজনৰ যদি ল'ৰা তেওঁ মই সেনেকুৱা হোৱাতে তেওঁ চাগে মিনিটত সময় এইটো হেৰি কৰিলেহেঁতে কিন্তু এটা সৰু গাঁৱৰ এটা সৰু ল'ৰা তাক কোনো মানে হেৰি দিয়া নাই এই মুহূৰ্তত আৰক্ষীৰ লোকসকল আহি উপস্থিত হৈছেহি আৰক্ষীৰ লোকসকলে চাই আছে উপায় নাই আৰু সকলোফালে কেৱল পানী আৰু পানী পথৰৰ পৰা পানী বাগৰিছে আৰু কৰুণ এটা ঘটনা সংঘটিত হৈছে 7:30 বজাতে সন্ধিয়া ঘটনাটো সংঘটিত হৈছে গতিকে কি ক'ব হয় 7:30 আগতে হৈছে ঘটনাটো সংঘটিত আজি পৰিতাপৰ বিষয়ে চাওক ব্ৰহ্মপুত্ৰৰ পানী কালিৰ পৰা যি ধৰণে বাঢ়ি আছে এই সমগ্ৰ এই বাকৰি দল ঘটনাটো সম্পৰ্কে কওক আজি কি হৈছিলে সন্ধিয়া ল'ৰাজন সলিল সমাধি ঘটি আছে চাওক এতিয়া 7:15 মানত আজি যি বাঢ়নি পানীত 4জন মানুহ গৈ থাকোঁতে 3জন উদ্ধাৰ হ'ল যদিও এজন ল'ৰা এতিয়া বৰ্তমানো নিৰুদ্দেশ হৈ আছে অতি পৰিতাপৰ বিষয় যে বিয়াগুম নেতা মন্ত্ৰী বিধায়কৰ ল'ৰা ছোৱালী হ'লে এতিয়া NDRFৰ ধৰি বিভিন্ন তেওঁলোকৰ দল আহিলেহেঁতেন এটা উদ্ধাৰ কাৰ্য চলালেহেঁতেন কিন্তু এতিয়া কৃষকৰ ল'ৰা এতিয়া এক্সিডেণ্ট হৈছে তেওঁ এতিয়া ডুবি গৈছে এতিয়া কোনো তেনেধৰণৰ NDRFৰ কোনো দল আমি দেখিব পৰা নাই লগৰখিনিয়ে বচাবলৈ চেষ্টা নকৰিলে নেকি যিকেইখন তেওঁলোক এতিয়া যথেষ্ট এতিয়া গাঁৱৰ মানুহ 3-4টা নাও এতিয়াও ৰাতি এতিয়া তেওঁলোকে উদ্ধাৰ কাৰ্যত এতিয়া বৰ্তমানো তেওঁলোক গাঁৱৰ ৰাইজ মিলি এতিয়া 3-4টা নাও ধৰি এতিয়া উদ্ধাৰ কাৰ্যত তেওঁলোক উদ্ধাৰ কৰি আছে উদ্ধাৰ কাৰ্য তেওঁলোক সম্পূৰ্ণৰূপে প্ৰচেষ্টা কৰি আছে যদিও এতিয়া বিফল হৈ আছে আনফালে জোনাইত বানত পৰি মৃত্যু হৈছে এজন বৃদ্ধৰ মৃত লোকজন বেংগলী বগীনদীৰ সন্তোষ দাস নৈৰ প্ৰবল সোঁতে উটুৱাই লৈ যায় লোকজনক বজাৰৰ পৰা ঘৰলৈ উভতিছিল লোকজন স্থানীয় ৰাইজে উদ্ধাৰ কৰে 70 বছৰীয়া লোকজনৰ মৃতদেহ দেওবাৰে দীখাৰী নৈৰ প্ৰবল সোঁতত উটি যায় এজন যুৱক মৃত যুৱকজন তেলেম কমন চেলেক গাঁৱৰ জুৱেল পেগু দেওবাৰে জোনাইত আনফালে বানত মৃত্যু সাবটিছিল মাতৃকন্যাই মুঠতে 5জন মান লোকৰ কালিৰ পৰা এতিয়ালৈকে মৃত্যু ঘটিছে সমান্তৰালভাৱে তিনিচুকীয়াতো বানত এজনৰ মৃত্যুৰ খবৰ ফিলবাৰী গাভৰু ভেটিত শোকাবহ ঘটনা মৃত লোকজন মোহন যাদৱ দলং পাৰ হ'বলৈ লওঁতে বানত পৰে লোকজন পাছত SDRFে মোহন যাদৱৰ মৃতদেহটোহে উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু মোহন যাদৱৰ সৈতে মিলাই এতিয়ালৈকে প্ৰায় 6জন লোকৰ মৃত্যুৰ খবৰ আনুষ্ঠানিকভাৱে কালিৰ পৰা এতিয়ালৈকে আনফালে দেৰগাঁৱৰ চৰাই চাপৰিৰ পৰাও আহিছে ভয়ংকৰ ঘটনাৰ খবৰ ব্ৰহ্মপুত্ৰত উটি গ'ল এজন যুৱকজন বিশ্বজিৎ ভূঞা নাৱেৰে পৰিয়ালৰ সদস্যক নদী পাৰ কৰাই পুনৰ ঘৰলৈ উভতি গৈছিল তেতিয়াই নৈৰ বুকুত সন্ধানহীন হয় এই যুৱকজন এজন প্ৰতিভাৱান কণ্ঠশিল্পী বিশ্বজিৎ ভূঞা এই মুহূৰ্তলৈকে বিশ্বজিৎ ভূঞাৰো কোনো সন্ধান লাভ কৰা হোৱা নাই
মুঠতে বছৰটোৰ দ্বিতীয়টো বানৰ কবলত 14খন জিলা 41টা ৰাজচক্ৰৰ 698খন গাঁও জলমগ্ন হৈছে বানত ক্ষতিগ্ৰস্ত হৈছে 2,76,028 জন লোক বানৰ বাবে জিলা উপায়ুক্ত সন্মিলন বাতিল কৰা হ'ল আয়ুক্তসকলক জিলাৰ বাবে বান পৰিস্থিতি পৰ্যবেক্ষণৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী বিধায়ককো বানাক্ৰান্ত অঞ্চল পৰিদৰ্শনৰ নিৰ্দেশ দিয়া হৈছে বুধবাৰৰ কেবিনেটত বানক লৈ হ'ব পৰ্যালোচনা আজিৰ মুহূৰ্তলৈকে অসমত 14খন জিলা আৰু 41টা ৰেভিনিউ সাৰ্কেল 14 ডিস্ট্ৰিক্ট আৰু 41 ৰেভিনিউ সাৰ্কেল বানপানীত নিমগ্ন হৈছে আৰু এই গোটেই অঞ্চলটো যদি আমি গাঁৱলৈ ৰূপান্তৰ কৰো তেতিয়াহলে 698খন গাঁও ইতিমধ্যে প্লাবিত হৈছে ইয়াত বৰাক উপত্যকাও ইনভলভ হৈ আছে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা দুইটা ধৰি আৰু 2,70,628টা পৰিয়াল বা পপুলেশ্যন সংখ্যক ৰাইজ এতিয়ালৈকে ক্ষতিগ্ৰস্ত হৈছে লখিমপুৰত আমাৰ দুদিনীয়াকৈ জিলা উপায়ুক্তৰ সন্মিলন হ'বলগীয়া আছিলে কিন্তু ৰাজ্যৰ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জিলা উপায়ুক্তসকলৰ উপস্থিতি জিলা সদৰসমূহত অতিকে প্ৰয়োজন সেইকাৰণে আমি এই জিলা উপায়ুক্তৰ সন্মিলন সাময়িকভাৱে স্থগিত কৰি জিলা উপায়ুক্তসকলক নিজ নিজ জিলাত বান পৰিস্থিতি তদাৰক কৰিবলৈ আমি নিৰ্দেশ দিছো আমাৰ মন্ত্ৰী ৰঞ্জিত দাস পীযুষ হাজৰিকা সঞ্জয় কিষাণ অৰ্থাৎ নৰ্থ লখিমপুৰ আৰু ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া যোৰহাট শিৱসাগৰ গোলাঘাট এই প্লাবিত অঞ্চলকেইটাক মন্ত্ৰীসকলক ভ্ৰমণ কৰিবৰ বাবে নিৰ্দেশ দিয়া হৈছে ইতিমধ্যে মন্ত্ৰী ৰঞ্জিত দাস ডিব্ৰুগড়ত আছে সঞ্জয় কিষাণ ধেমাজিত আছে পীযুষ হাজৰিকাও গোলাঘাট জিলাত আজি বান পৰিস্থিতিৰ তদাৰক কৰি আছে মই আমাৰ মন্ত্ৰী আৰু বিধায়কসকলক অনুৰোধ কৰিম যাতে বিধায়কসকলে নিজৰ সমষ্টিত এই সময়ছোৱাত আৰ্তজনৰ লগত থিয় হৈ থাকে আৰু মন্ত্ৰীসকলে নিজৰ গৃহ জিলা আৰু গাৰ্জেন জিলা এই দুইটাৰ মাজত তেওঁলোকে যাতে সময় ভাগ বতৰা কৰি লয় অহা বুধবাৰে আমি কেবিনেটৰ বৈঠক দিছো আৰু কেবিনেটৰ বৈঠকত আমি ডিটেইলছ কথা পাতিম যে মানুহক আমি কি ধৰণে সহায় কৰিব পাৰো মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে কলিয়াবৰ বান পৰিস্থিতিৰ বুজ ললে মন্ত্ৰী কেশৱ মহন্তই সুলুং ভুৰবন্ধা বৰঘুলিৰ বানাক্ৰান্তৰ কাষত মন্ত্ৰী কেশৱ মহন্ত ব্ৰহ্মপুত্ৰৰ বানৰ কবলত সুলুং ভুৰবন্ধা আৰু বৰঘুলিৰ বিস্তীৰ্ণ এলেকা বানত বুৰ গৈছে ঘৰ দুৱাৰৰ লগতে বিঘাই বিঘাই কৃষিভূমি নষ্ট হৈছে বিঘাই বিঘাই শাক পাচলিৰ খেতি পথ মথাউৰিৰ ওপৰত আশ্ৰয় লৈছে এতিয়া বানাক্ৰান্তই আনফালে ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ ললে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰীক ফোন কৰি প্ৰধানমন্ত্ৰীয়ে বুজ ললে বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সহায়ৰ আশ্বাস প্ৰধানমন্ত্ৰীৰ বান পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীলৈ ফোন কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও উদ্ধাৰ অভিযানৰ বাবে কেন্দ্ৰই সাজু কৰি ৰাখিছে সেনা এনডিআৰএফ ৰাজ্য চৰকাৰে বিচাৰিলে প্ৰেৰণ কৰিব উদ্ধাৰকাৰী দল সংবাদমেলত এই মন্তব্য মুখ্যমন্ত্ৰীৰ বুধবাৰে কেবিনেটত বানক লৈ হ'ব আলোচনা নেৰানেপেৰা বৰষুণৰ ফলত বছৰটোৰ দ্বিতীয়টো বানত যিহেতু ৰাজ্য প্লাবিত হৈছে অৰুণাচলৰ লগতে উজনি অসমত ধাৰাসাৰ বৰষুণ এতিয়াও অব্যাহত আছে দিনৰ ভাগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতে মোক ফোন কৰিছিলে আৰু তেখেতে প্ৰতিশ্ৰুতি দিছে যে বানপানীৰ সংক্ৰান্তত যি প্ৰয়োজনীয় ভাৰত চৰকাৰে কৰিব লাগে তেওঁলোকে কৰিব আৰু মোকো আৰু আমাৰ মন্ত্ৰী আৰু বিধায়কসকলকো বানপানীৰ সময়ত ৰাইজৰ কাষত থিয় হৈ থাকিবৰ বাবে তেখেতে পৰামৰ্শ দিছে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ায়ো টেলিফোন কৰি মোক জনাইছে যে এনডিআৰএফৰ পৰা আৰম্ভ কৰি সেনা বাহিনীলৈকে সকলোকে হস্তম কৰি ৰখা হৈছে
অসম চৰকাৰে যেতিয়াই বিচাৰে NDRF আৰু ভাৰতীয় সেনা আমাৰ সহায়ৰ বাবে প্ৰস্তুত হৈ আছে। প্ৰতিকূল বতৰৰ বাবে অসমৰ 2 জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওত ৰেড এলাৰ্ট। বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে ৰেড এলাৰ্ট। আনফালে ৰাজ্যৰ 9খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। সেই জিলাকেইখন হৈছে বৰপেটা, নলবাৰী, বঙাইগাঁও, যোৰহাট, মাজুলী, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া। আনফালে 22খন জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। সেয়া হৈছে কামৰূপ মহানগৰ, কামৰূপ, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, ধুবুৰী, দক্ষিণ শালমৰা, বাক্সা, তামুলপুৰ, দৰং, ওদালগুৰি, শোণিতপুৰ, নগাঁও, মৰিগাঁও, হোজাই, গোলাঘাট, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ। ইফালে আজিৰে পৰা অসমসহ উত্তৰ পূবত পুনৰ 5 দিনলৈ বৰষুণৰ আগজাননী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। Isolated extremely heavy rain is very likely to occur at isolated places over Arunachal Pradesh, Assam, Meghalaya and Tripura. साथ ही साथ heavy to very heavy rain हम लोग expect कर रहे हैं 1 या 2 स्थानों में नागालैंड, मणिपुर, मिजोरम और त्रिपुरा के। डे 2 की बात करें तो डे 2 में एक्सपेक्ट कर रहे हैं कि अरुणाचल प्रदेश, असम, मेघालय, नागालैंड, मणिपुर और मिजोरम और त्रिपुरा के 1 या 2 स्थानों में थंडरस्टॉर्म, लाइटनिंग हम लोग एक्सपेक्ट कर रहे हैं। और साथ ही साथ हैवी टू वेरी हैवी रेन विथ आइसोलेटेड एक्सट्रीमली हैवी रेन इज वेरी लाइकली टू अकर एट आइसोलेटेड प्लेसेस ओवर असम, मेघालय। साथ ही साथ हैवी टू वेरी हैवी रेन इज वेरी लाइकली टू अकर एट आइसोलेटेड प्लेसेस ओवर अरुणाचल प्रदेश, नागालैंड, मणिपुर, मिजोरम एंड त्रिपुरा। डे 3 में एक्सपेक्ट कर रहे हैं कि थंडरस्टॉर्म, लाइटनिंग हम लोग एक्सपेक्ट कर रहे हैं अरुणाचल प्रदेश, असम, मेघालय, नागालैंड, मणिपुर, मिजोरम और त्रिपुरा के 1 या 2 स्थानों में। साथ ही साथ हैवी टू वेरी हैवी रेन हम लोग एक्सपेक्ट कर रहे हैं अरुणाचल प्रदेश, असम, मेघालय, नागालैंड और मणिपुर के 1 या 2 स्थानों में। साथ ही साथ हैवी रेन एक्सपेक्ट कर रहे हैं मिजोरम और त्रिपुरा के 1 या 2 स्थानों में। जितो बरजारत बतर विज्ञान संस्था আছে তেওঁলোকে নলবাৰী, কাৰ্বি আলং, ডিমা হাছাও আৰু তিনিচুকীয়া ইয়াৰ উপৰিও আংশিকভাৱে ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, গোলাঘাট, বিশ্বনাথ, তিনিচুকীয়া আৰু ডিমা হাছাও জিলাত বৰষুণৰ প্ৰবল বৰষুণৰ সম্ভাৱনা তেওঁলোকে ব্যক্ত কৰিছে। বান পৰিস্থিতিৰ বাবে কাজিৰঙাত যান বাহন চলাচলত বাধ্যবাধকতা আৰোপ কৰা হৈছে। কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ট্ৰাক চালকক উত্তৰ অসম হৈ ডিব্ৰুগড়লৈ যাতায়াতৰ নিৰ্দেশনা দিয়া হৈছে। নৈশ বাছ আৰু ব্যক্তিগত বাহন চলাচলত বাধ্যবাধকতা। আধা ঘণ্টাৰ মূৰে মূৰেহে নৈশ বাছ আৰু ব্যক্তিগত বাহন চলাচল কৰিব পাৰিব। তাকো আৰক্ষীয়ে এস্কৰ্ট দিহে লৈ যাব বাহনসমূহ। আৰু প্ৰতি ঘণ্টাত এই বাহনৰ গতিবেগ হ'ব লাগিব 30 কিলোমিটাৰ। কাজিৰঙাত আজিৰ পৰা আমি ভেহিকুলাৰ ট্ৰেফিকৰ মুভমেণ্টত ৰেষ্ট্ৰিকশ্যন আনিছোঁ। আজিও এটা পহুৰ আক্ৰমণত আঘাত পাইছে যান বাহনৰ আক্ৰমণত। সেইকাৰণে আমি ট্ৰাকছ কমপ্লিটলি বন্ধ কৰিছোঁ। তেওঁলোকে নৰ্থ অসমেদি তেওঁলোকে ডিব্ৰুগড়ত সোমাব। আৰু পাৰ্চনেল যিবিলাক ভেহিকুল আছে বা নাইট ছুপাৰ আছে তেওঁলোকক প্ৰতি আধা ঘণ্টাৰ মূৰে মূৰে পুলিচে এস্কৰ্ট কৰি লৈ যাব যাতে 30 স্পীড মিটাৰটো মেইনটেইন কৰিব পৰা যায়। আমি নাইট ছুপাৰ আৰু পাৰ্চনেল ভেহিকলটো আমি বন্ধ কৰি দিয়া নাই, কাৰণ মানুহ গহপুৰ বা বিপুৰী আদি ঘূৰি যাবৰ কাৰণে যথেষ্ট কষ্টৰ সন্মুখীন হ'ব। কিন্তু তেওঁলোকক আমি আধা ঘণ্টাৰ মূৰে মূৰে এটা পাইলট এস্কৰ্ট কৰি 30 মিটাৰতকৈ যাতে বেছি স্পীডত নাথাকে সেই ধৰণে আমি তেওঁলোকক লৈ যাম। এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানপানী সমস্যা অলপ পানী সোমাই আছে বেছিকৈ। আমি মনিটৰ কৰি আছোঁ। আমাৰ এতিয়ালৈকে 95 কেম্পছ ইনএণ্ডেটেড কণ্ডিশ্যনত আছে আৰু বন্যপ্ৰাণীসকল অলপ লাহেকৈ দক্ষিণফালে ওলাই আহি আছে। সেইকাৰণে আমি হাইৱেত অলপ স্পীড ৰেগুলেশ্যন কৰাৰ কাৰণে আমাৰ পুলিচৰ
ছাপৰ্টত এতিয়া আমি ষ্টেপ লৈ আছোঁ তো ভেহিকুলৰ স্পীড ৰেগুলেশ্যন কৰি কেনেকৈ আমি বন্যপ্ৰাণীক একদম ছেফলি আমি তাৰ হাই এৰিয়ালৈকে আমি পঠাব পাৰিম সেইটো কাৰণে আমি ষ্টেপ লৈ আছোঁ ৰাজ্যৰ সমান্তৰালকৈ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশতো বানৰ তাণ্ডৱ বিগত কিছুদিনে হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কুৰুং নদীৰ বাঢ়নী পানীত জাহ গ'ল পকী দলং পালিং ইয়াচুলি ইয়াজালি আৰু ইটানগৰ সংযোগী দলংখন বাঢ়নী পানীত জাহ যোৱাৰ ফলত স্তব্ধ হৈ পৰে কুমে জিলাৰ কেইবাটাও অঞ্চলৰ যাতায়াত ইফালে কলৰিয়াঙৰ বিধায়ক পানী তৰাম ইটানগৰলৈ যোৱাৰ কথা আছিল যদিও দলংখন জাহ যোৱাৰ ফলত নিজ গৃহতেই তেওঁ আবদ্ধ হৈ থাকিবলগীয়া হয় ইতিমধ্যে বিধায়কগৰাকীয়ে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত লোকসকলক অতি শীঘ্ৰে সহায় কৰিব বুলি মত প্ৰকাশ কৰে বাতৰি দেখিলে সময় হৈছে বাণিজ্যিক বিৰতিৰ মোদীৰ মুখত চৰকাৰৰ এনে উন্নয়নৰ সমান্তৰালকৈ দেশৰ জনতাক বিশ্বৰ বজাৰ দখল কৰাৰ লক্ষ্যৰে সামগ্ৰী উৎপাদন কৰাৰ আহ্বান তেতিয়াহে সমাজৰ শ্ৰীবৃদ্ধি হ'ব বুলি উল্লেখ প্ৰধানমন্ত্ৰীৰ উল্লেখযোগ্য যে মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমটো মন কী বাত অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত মন কী বাত অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা লগতে দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে একেলগে মন কী বাত উপভোগ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মোদীৰ মন কী বাত উপভোগ কৰি মোদীৰ প্ৰশংসাত পঞ্চমুখ পবিত্ৰ মাৰ্ঘেৰিটা দূৰদৰ্শী এক চিন্তাৰে সমাজৰ উন্নয়নৰ লক্ষ্য প্ৰধানমন্ত্ৰীৰ মোদী ডাঙৰীয়াই বহুকেইটা দিশ বিভিন্ন নাৰী সবলীকৰণৰ পৰা আধ্যাত্মিকতালৈকে আমাৰ বিভিন্ন লোক পৰম্পৰা উৎসৱৰ পৰা কৃষিলৈকে সকলোবিলাক দিশ সামৰি বহুখিনি কথাই ক'লে হেডলাইন্স আগবঢ়াইছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি পঢ়িব অসম বাঢ়িব অসম বছৰটোৰ দ্বিতীয়টো বানত প্লাবিত ৰাজ্যৰ 14খন জিলা বান পৰিস্থিতিৰ বাবে জিলা উপায়ুক্তৰ সন্মিলন সাময়িকভাৱে বাতিল জিলা উপায়ুক্তৰ লগতে মন্ত্ৰী বিধায়কক বানপীড়িত অঞ্চল পৰিদৰ্শনৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ বানপীড়িত 5 শতাধিক গাঁৱত বন্যাৰ্তৰ হাহাকাৰ পৰিস্থিতি মুখ্যমন্ত্ৰীৰ পৰা টেলিফোনযোগে ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ ল'লে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ অসম চৰকাৰৰ সহায়ৰ আশ্বাস প্ৰধানমন্ত্ৰীৰ ৰাজ্য চৰকাৰে বিচাৰিলে উদ্ধাৰ অভিযানৰ বাবে কেন্দ্ৰই প্ৰেৰণ কৰিব এনডিআৰএফ আৰু সেনাবাহিনী বুধবাৰে বানক লৈ কেবিনেটত হ'ব আলোচনা অনাগত 3 দিন ৰাজ্যৰ বাবে হ'ব অতি জটিল সময় প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা ব্যক্ত কৰি কেইবাখনো জিলাত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰেড এলাৰ্ট জাৰি নেৰানেপেৰা বৰষুণৰ ফলত বিপদসীমাৰ ওপৰেৰে বৈ আছে ব্ৰহ্মপুত্ৰকে ধৰি কেইবাখনো নৈ উপনৈৰ জলস্তৰ অধিক জটিল বান পৰিস্থিতিৰ আশংকাত ৰাজ্যবাসীক সতৰ্ক হ'বলৈ আহ্বান মুখ্যমন্ত্ৰীৰ বানৰ বাবে কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক চলাচলত নিষেধাজ্ঞা উত্তৰ অসম হৈ ডিব্ৰুগড়লৈ যাব লাগিব ট্ৰাক ব্যক্তিগত বাহন আৰু নাইট ছুপাৰক আধা ঘণ্টাৰ মূৰে মূৰে আৰক্ষীয়ে এস্কৰ্ট দি পাৰ কৰাব কাজিৰঙা বন্যপ্ৰাণী সুৰক্ষাৰ বাবে কাজিৰঙাত প্ৰতি ঘণ্টাত 30 কিলোমিটাৰ গতিবেগত চলাব লাগিব বাহন বঙাইগাঁৱৰ পঞ্চায়ত সচিবক হত্যা কৰিবলৈ চুপাৰী কিলাৰক দিয়া 2 লাখ টকা জব্দ চন্দ্ৰকান্ত দাসৰ ফুলখানীয়ে বিনিমা কছাৰীৰ ঘৰৰ পৰা জব্দ চুপাৰী কিলাৰক দিবলৈ অনা ধন পঞ্চায়ত সচিব হত্যাকাণ্ডৰ 8 অভিযুক্তক 4 দিনৰ জিম্মাত লৈ আৰক্ষীৰ তদন্ত অব্যাহত শিক্ষা সেতু এপৰ বিসংগতি ধৰা পেলাবলৈ 3জনীয়া কমিটি গঠন চৰকাৰৰ বিদ্যালয় গৈ 3জনীয়া কমিটিয়ে বুজ ল'ব শিক্ষা সেতু এপৰ বিসংগতিৰ 1 ছেপ্টেম্বৰত চৰকাৰে ৰাজহুৱা কৰিব কমিটিৰ প্ৰতিবেদন এপত বিসংগতি ধৰা পৰিলে শীঘ্ৰে সমাধানৰ আশ্বাস মুখ্যমন্ত্ৰীৰ 6 জুলাইত লখিমপুৰ থানা ঘেৰাও কৰাৰ ভাবুকি বিশেষ সম্প্ৰদায়ৰ এজন লোকৰ লখিমপুৰৰ মুস্তাফা কামাল নামৰ এজনক গ্ৰেপ্তাৰৰ দাবীত ছচিয়েল মিডিয়াযোগে অসম আৰক্ষীক চেলেঞ্জ মুফতি মুক্তিবুৰ ৰহমানৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ টুইটৰ পিছতে দৰং আৰক্ষীক আইনী ব্যৱস্থা ল'বলৈ নিৰ্দেশ আৰক্ষী সঞ্চালক প্ৰধানৰ হিন্দু কেন্দ্ৰিক বিতৰ্কক লৈ উত্তাল লোকসভা সমূহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিৰোধী দলপতি ৰাহুল গান্ধী বিজেপি আৰু আৰএছএছে প্ৰকৃতাৰ্থত হিন্দুক প্ৰতিনিধিত্ব নকৰে বুলি তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ ৰাহুলে হিন্দুক আঘাত আনিছে বুলি প্ৰত্যুত্তৰ মোদীৰ
আজিৰে পৰা দেশত বলবৎ 3খন নতুন ফৌজদাৰী আইন এতিয়াৰে পৰা ঘৰৰ পৰাই অনলাইন যোগে আৰক্ষী থানাত দিব পাৰিব এজাহাৰ ইলেক্ট্ৰনিক সাক্ষ্যই গুৰুত্বপূৰ্ণ ভূমিকা ল'ব তদন্ত প্ৰক্ৰিয়াত নতুন ন্যায় সংহিতাক লৈ আইনজ্ঞ মহলত ক্ৰীড়া প্ৰতিক্ৰিয়া নতুন আইনৰ অধীনত ৰাজ্যৰ প্ৰথমটো গোচৰ নগাঁৱত ৰুজু টিম ইণ্ডিয়াৰ 12 নম্বৰ জাৰ্চিত দেখা পোৱা যাব অসম সন্তান ৰিয়ান পৰাগক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত টিম ইণ্ডিয়াৰ হৈ অভিষেক ঘটাবলৈ জিম্বাবুৱে অভিমুখে ৰাওনা ৰিয়ান 6 জুলাইৰ পৰা জিম্বাবুৱেত ভাৰতে খেলিব 5খন টি20 মেচ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৰিয়ান পৰাগৰ সফলতাৰ কামনা ৰাজ্যবাসীৰ হেডলাইন্স আগবঢ়াইছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি পঢ়িব অসম বাঢ়িব অসম লখিমপুৰ থানা ঘেৰাও কৰাৰ ভাবুকি বিশেষ সম্প্ৰদায়ৰ এজন লোকৰ ছচিয়েল মিডিয়া যোগে 6 জুলাইত লখিমপুৰ থানা ঘেৰাও কৰাৰ ভাবুকি দিয়াৰ লগতে উত্তৰ লখিমপুৰলৈ গৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ মুফতি মকিবুৰ ৰহমানৰ অসম আৰক্ষীক চেলেঞ্জ দি ৰাজ্যত ভয়ংকৰ পৰিস্থিতি হ'ব বুলি হুংকাৰ দিয়াৰ পিছতে আৰক্ষী সঞ্চালক প্ৰধানক ব্যৱস্থা ল'বলৈ টুইট বা এক্স মাধ্যম যোগে মন্ত্ৰী পীযুষ হাজৰিকাই উল্লেখ কৰিছে মন্ত্ৰীগৰাকীৰ এই পোষ্টৰ পিছতে ঘটনা সন্দৰ্ভত দৰং আৰক্ষীক আইনী ব্যৱস্থা ল'বলৈ নিৰ্দেশ আৰক্ষী সঞ্চালক প্ৰধানৰ ইতিমধ্যে মুফতি মকিবুৰ ৰহমান আজহাৰীক বিচাৰি দৰং আৰক্ষী আৰম্ভ কৰিছে অভিযান উত্তৰ লখিমপুৰৰ মুস্তাফা কামাল নামৰ এজনক 5 জুলাইৰ ভিতৰত গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে মুফতি মকিবুৰ ৰহমানে আৰক্ষীয়ে মুস্তাফা কামালক গ্ৰেপ্তাৰ নকৰিলে 6 জুলাইৰ পৰা লখিমপুৰ থানা ঘেৰাও কৰি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ হুংকাৰ দিছে মুফতি মকিবুৰে আৰক্ষীয়ে বাধা দিলেও লখিমপুৰলৈ গৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ বিশেষ সম্প্ৰদায়ৰ লোকজনৰ ছচিয়েল মিডিয়া যোগে কেইবাবাৰো চেলেঞ্জ দিছে অসম আৰক্ষীক লখিমপুৰ আৰক্ষীৰ লগতে ডিজিপি জিপি সিঙক অপেন চেলেঞ্জ মুফতি মকিবুৰ ৰহমান আজহাৰীৰ 5 জুলাইত মুস্তাফা কামালক লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰিলে 6 জুলাইৰ পিছত ৰাজ্যত ভয়ংকৰ পৰিস্থিতি হ'লে অসম আৰক্ষীৰ লগতে প্ৰশাসন জগৰীয়া হ'ব বুলিও বিস্ফোৰক পোষ্ট মুফতি মকিবুৰ ৰহমানৰ আমি ওই দিনকে ওয়াদা করেছি যে 6 তারিখ থেকে ইনশাআল্লাহ 6 তারিখ থেকে আজকে হলো 29 তারিখ 29 30 1 2 3 4 5 6 তারিখ থেকে ইনশাআল্লাহ 10 তারিখ পর্যন্ত আমি লক্ষিমপুরে থাকবো ওখানে প্রতিবাদ করব থানা ঘেরাও করব এসপি অফিস ঘেরাও করব ওই শয়তানদার বাড়ি ঘেরাও করব প্রয়োজন হলে এটা আমি ওয়াদা করেছি ইনশাআল্লাহ আমার ওয়াদাতে আমি 100% অটল আছে ইনশাআল্লাহ কেউ যাক বা না যাক ইনশাআল্লাহ আমি নিজে তো যাবো আর অনেক মানুষ আমার সাথে যোগাযোগ করেছে যে হুজুর আমরাও যাব তবে আমি কাউকে দাওয়াত দেই না যে আপনারা যান কিন্তু আমি যাব এটা ফাইনাল এটা লিখে রাখেন 6 তারিখ থেকে 10 তারিখ পর্যন্ত আমি উত্তর লক্ষিমপুরে থাকবো আমি দেখবো ওর সাহস কতটুকু ওর ক্ষমতা কত ওর তাকত কত অত মানুষকে ডাকে না সোশ্যাল মিডিয়ায় লাইভে আসার জন্য ডাকে না আমি ওর বাড়িতে যাব ওর বাড়ির সামনে যাব কিন্তু কন্ডিশনটা হইলো আজকে 2 দিন আগে আমি বলছি যে আমি 6 তারিখে যদি 5 তারিখের আগে আসাম পুলিশে যদি কোনো সিদ্ধান্ত না নেয় আমি 6 তারিখে ইনশাআল্লাহ হাজির হয়ে যাব এটা আমার ফাইনাল ইনশাআল্লাহ মনে রাখবেন আপনারা আবার হয়তো বলবেন যে হুজুর আর যদি গ্রেফতার না করে তাইলে তো ইনশাআল্লাহ আমার লাশ হলো ওই জায়গাতে ইনশাআল্লাহ যাবে 100% লাইভে আসলাম কেন আজকে উদ্দেশ্য কি আজকে আমাকে উত্তর লক্ষিমপুরে জানি না কোন থানা উত্তর লক্ষিমপুরের থেকে আমাকে ফোন করেছে আমাকে ফোন করে বলছে নাম্বারটা আমি আপনাদেরকে দিয়ে দেব আমি ব্রেকের নাম্বারটা দিয়ে দেব বলছে যে আপনি কোন হয় মগজু মই মকিবুর রহমান বলে আপনি মুফতি মকিবুর রহমান বলে হয় বলে মই দিয়া হল আপনি যাতে 6 তারিখে ইয়াতে কোনো কারণে যাতে না হয় চিন্তা করেন আমি কমপ্লিটলি বলেছি ওনাকে যে আপনি যদি থানার ওসি হয় আপনি লিখে রাখক মই 6 তারিখে যাম ইনশাআল্লাহ আর ওসি নহয় এসপিও যদি ফোন মারে উত্তর লক্ষিমপুরের এসপিও যদি ফোন মারে মই যাম আরে ভাই গণতান্ত্রিক দেখ মোর যাওয়ার অধিকার আছে ভাই মই উত্তর লক্ষিমপুরত যাম কোনো ভাই মোক মানা কৰিব পাৰে নেকি নোৱাৰে যিমানে ষড়যন্ত্ৰ কৰা ও যতই ষড়যন্ত্ৰ করুক ও যতই ষড়যন্ত্ৰ করুক আমি সুনাদি জন্ম দেব এই ধরনের চায় বিভিন্ন ধরনের কমপ্লেন করতেছে তো আমি আপনাদের সাথে ওয়াদা করলাম যারা আমার ফেসবুক লাইভের বন্ধুরা আছেন পারেন যদি আপনারা শেয়ার করেন আমি ওয়াদা করলাম এসপি না আমাকে যদি ডিজিপিও বলে আসামের জেপি সিং স্যারও যদি বলে যে মুফতি আপনি যাবেন 6 তারিখে ওয়াদা করলাম আমার লাশ হলো 6 তারিখে যাবো ইনশাআল্লাহ 30 তারিখও হয়ে যাইতে পারে 50 দিনের অনুষ্ঠান হইতে পারে 10 দিনেরও হইতে পারে 2 দিনেরও হইতে পারে 1 দিনেরও হইতে পারে 3 মাসেরও হয়ে যাইতে পারে ইনশাআল্লাহ এটা আপনারা খালি দোয়া করবেন এইটা ওর লাশ খেলা তুই যেই ধরনের আসামের ভিতরে হিন্দু মুসলমানের ভিতরে ঝগড়া লাগানোর ষড়যন্ত্র করতেছস তুই যেভাবে আসামের হিন্দু মুসলমানের ভিতরে আমাদের যেটা ভালোবাসা যেটা মোহব্বত যেটা উলফত যেটা ভালোবাসা আমাদের আসামের ভিতরে আছে যেই ভালোবাসার ভিতরে যেইভাবে তুই আগুন ধরায় আসামের পরিবেশটাকে শেষ করতে চাচ্ছিস আমি আসামের ডিজিপি
সন্মানীয় জেপি সিং সাহেব, অসমৰ সন্মানীয় ডিজিপি জেপি সিং ডাঙৰীয়া, আপোনাক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, মই যিহেতু দুটা সংগঠনৰ চেণ্ট্ৰেল প্ৰেচিডেণ্ট, মই অল আছাম ইছলামিক ৰিচাৰ্চ চেণ্টাৰৰ চেণ্ট্ৰেল প্ৰেচিডেণ্ট, মই অল আছাম আহিলে সুন্নত মাদ্ৰাছা এডুকেশ্যন বোৰ্ডৰ চেণ্ট্ৰেল প্ৰেচিডেণ্ট, মই অসমৰ ডিজিপি ডাঙৰীয়া জেপি সিং ডাঙৰীয়াক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আমাৰ অসমৰ ভিতৰত উত্তৰ লখিমপুৰত নামধাৰী এজন আজহাৰী আছে। সেই আজহাৰী হিন্দু আৰু মুছলমানৰ ভিতৰত আমাৰ হিন্দু মুছলমানৰ ভিতৰত যিটো ভাতৃত্ববোধ আছে, সেই ভাতৃত্ববোধটো বিনষ্ট কৰাৰ কাৰণে, অসমৰ ভিতৰত জুই লগাবৰ কাৰণে, অসমৰ ভিতৰত এটা আন্দোলন কৰাৰ কাৰণে এই উত্তৰ লখিমপুৰৰ শয়তানজনে বহু ষড়যন্ত্ৰ কৰি আছে, চেষ্টা কৰি আছে। মই ডিজিপি ডাঙৰীয়াক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে আপুনি ইনকুৱাৰী কৰিব লাগে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে ইয়াৰ বিষয়ে আপোনালোকে তদন্ত কৰিব লাগে। কাৰণ অসমৰ ভিতৰত যি পৰিস্থিতি সি আৰম্ভ কৰিছে, অসমৰ ভিতৰত যি ধৰণে হিন্দু মুছলমানৰ ভিতৰত হোলীৰ নাম লৈ, বিহুৰ নাম লৈ, বহুত ধৰণৰ বস্তুৰ নাম লৈ যি ধৰণৰ সি অসমখন ধ্বংস কৰাৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছে, ভয়ংকৰ এটা পৰিৱেশ হ'ব। স্বাভাৱিকতে এতিয়া মন্ত্ৰী পীযুষ হাজৰিকা আৰু আৰক্ষী সঞ্চালক প্ৰধানৰো এই সন্দৰ্ভত কিছু স্থিতি স্পষ্ট হৈছে। আৰক্ষীয়ে ব্যৱস্থা ল'ব, কাৰ বিৰুদ্ধে ল'ব সেয়া জানিবলৈ আমি নৱজ্যোতি মহন্ত আমাৰ সাংবাদিকৰ সৈতে যোগাযোগ স্থাপন কৰিছোঁ। নৱজ্যোতি মহন্ত, অধিক তথ্য বিচাৰিছোঁ। নিশ্চয়কৈ ইতিমধ্যে আপুনি বাতৰিত উল্লেখ কৰিছে যে যিগৰাকী নেতা আচলতে কেইবা দুটাকৈ সংগঠনৰ সভাপতি দায়িত্বত আছে। মূলতঃ ক'ব লাগিব যে অল আছাম ইছলামিক ৰিচাৰ্চ চেণ্টাৰৰ তেওঁ সভাপতি দায়িত্বত আছে মুফতি মকিবুৰ ৰহমান আজহাৰী। আৰু এইগৰাকী লোকে আচলতে যি 6 তাৰিখৰ পৰা 10 তাৰিখলৈকে 6 জুলাই বা 10 জুলাইলৈকে লখিমপুৰ ঘেৰাও কৰিব বুলি যি ঘোষণা কৰিছে, যি ভাবুকি দিছে আৰক্ষীক, এই ভাবুকি দিয়াৰ পিছতে দেখিবলৈ পোৱা যায় যিধৰণে জেপি সিঙে টুইট কৰিলে। আৰু এই টুইট কৰাৰ দৰঙৰ আৰক্ষী অধীক্ষকলৈকে যে টুইট কৰিলে, এই টুইট কৰাৰ পিছতে আৰক্ষী অধীক্ষক সষ্টম হৈছে। আৰু ইতিমধ্যে আৰক্ষী অধীক্ষকগৰাকীয়ে যিগৰাকী মুফতি মকিবুৰ ৰহমান আজহাৰীক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান বৰ্তমান অব্যাহত ৰাখিছে। বৰ্তমান আমি জানিব পৰা মতে তেওঁ অসমৰ বাহিৰত আছে বুলি জানিব পৰা গৈছে। তথাপিও ক'ব লাগিব যে আৰক্ষী ইতিমধ্যে সষ্টম হৈ আছে, যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ কৰিব পাৰে। লগতে ক'ব লাগিব যে এই যি উচুতিমূলক যি মন্তব্য, এই মন্তব্যক লৈ পেলাই কিন্তু ইতিমধ্যে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু এই যিগৰাকী মুফতি মকিবুৰ ৰহমান আজহাৰী, এই ঘৰ দৰঙৰ পাণবাৰীত বুলি জানিব পৰা গৈছে। আৰু ইতিমধ্যে তেওঁ পাণবাৰীৰ ঘৰতো আৰক্ষীয়ে অভিযান চলাইছে, কিন্তু এতিয়ালৈকে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু আৰক্ষী অধীক্ষকে জানিব দিয়া মতে যিকোনো মুহূৰ্তত এইগৰাকী সংগঠনৰ দুটাকৈ সংগঠনৰ সভাপতি মুফতি মকিবুৰ ৰহমান আজহাৰীক গ্ৰেপ্তাৰ কৰিব বুলি আৰক্ষী অধীক্ষকে জানিব পাৰিছে। ধন্যবাদ নৱজ্যোতি। গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ চৌহদত SBIৰ নতুন শাখা মুকলি। GMCHত চিকিৎসাধীন ৰোগীৰ আত্মীয়ৰ সহায় হোৱাকৈ খোলা হৈছে এই শাখাটো। শাখাটোত উপলব্ধ হ'ব লকাৰৰ সুবিধাও। শাখাটো মুকলি কৰে অসম চৰকাৰৰ মুখ্য সচিব ৰবি কটাই। অন্য শাখাবোৰৰ দৰে সকলো ধৰণৰ সুবিধা উপলব্ধ হ'ব এই শাখাটোত। শাখাটোৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে GMCHৰ অধীক্ষক অভিজিত শৰ্মা। Medical profession is a noble profession among all the professions in the world. So we always treat doctors as gods. Especially when you are really sick, you really understand the importance of this. And it is a small way in which we are opening our branch here. This is one more branch in addition to the medicology branch which we already have. And we will continue to provide excellent service to the medical fraternity, not only to the doctors, but also to the medical fraternity, including the patients. গুৱাহাটীত হিৰোৰ নতুন স্কুটাৰ মুকলি। লালমাটিত থকা হিৰোৰ ডিলাৰত মুকলি হ'ল নতুন স্কুটাৰ ঝুম। বহু অত্যাধুনিক ব্যৱস্থাৰে সাজি উলিওৱা স্কুটাৰখন ক্ৰয় কৰিব পাৰিব হিৰোৰ ডিলাৰৰ পৰা। বাহনখনৰ বজাৰ দাম 1,03,000 টকা। জুম যি আহিছে আমাৰ এইটো কম্বেট এডিশ্যন হয়। এইটো দেশত চবকে ধুনীয়া হিৰো প্ৰডাক্ট আছে আজিলৈকে। আৰু সেইটো ইয়াত বহুত নতুন ফিচাৰ্ছ আছে। ইয়াতে টাৰ্ণিং লাইট আছে, কৰ্নাৰিং লাইট আছে। তাৰপিছত ইয়াত লিমিটেড এডিশ্যন হোৱাৰ কাৰণে তাতে লিমিটেড এডিশ্যন কম্বেট লিখাও আছে। গ্ৰাফিক্সটো এট্ৰেক্টিভ আৰু এগ্ৰেছিভ গ্ৰাফিক্স আছে।
এইটো আপোনালোকে আমাৰ ইয়াত পাব আমাৰ তাত ৰেডি ষ্টকো আছে ইয়াত আৰু তাৰপিছত ফাইনেন্স ফেচিলিটি এভেইলেবল আছে এক্সচেঞ্জ ফেচিলিটি এভেইলেবল আছে আৰু হোম ডেলিভাৰী এভেইলেবল আছে ইয়াত দাম হ'ল 1,03,000 নুমলীগড় শোধনাগাৰত স্বচ্ছতা পষেকৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছতা অভিযান মিছনৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰৰ পেট্ৰলিয়াম মন্ত্ৰালয়ৰ নিৰ্দেশত নুমলীগড় শোধনাগাৰৰ উদ্যোগত স্বচ্ছতা পষেক অভিযানৰ আজি শুভাৰম্ভ কৰা হয় প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে নুমলীগড় শোধনাগাৰৰ প্ৰশাসনিক কাৰ্যালয়ত বহু সংখ্যক বিষয়া কৰ্মচাৰীৰ উপস্থিতিত স্বচ্ছতাৰ শপত বাক্য পাঠ কৰোৱা হয় শোধনাগাৰৰ মুখ্য মহাপ্ৰবন্ধক হেমন্ত কুমাৰ নাথ মহাপ্ৰবন্ধক মিণ্টু কুমাৰ সন্দিকৰ উপস্থিতিত সমূহ বিষয়া কৰ্মচাৰীৰ শপত বাক্য পাঠ কৰাৰ লগতে স্বচ্ছতাৰ স্বাক্ষৰ অভিযানৰ শুভাৰম্ভ কৰা হয় শোধনাগাৰৰ মুখ্য দ্বাৰৰ লগতে প্ৰগতি দ্বাৰত চাফাই অভিযান চলোৱা হয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ স্বচ্ছ ভাৰত মিছনৰ যিটো অভিযান সেই অভিযানৰ লগত সংগতি ৰাখি পেট্ৰলিয়াম মিনিষ্ট্ৰীৰ গাইডেন্সত আমি নুমলীগড় শোধনাগাৰে আজি 1 জুলাইৰ পৰা 15 দিনীয়াকৈ স্বচ্ছতা পখৰা পালন কৰিব লৈছোঁ বঙাইগাঁৱৰ পঞ্চায়ত সচিব হত্যাকাণ্ডই লৈছে নতুন পাক 3 লাখ টকা দি সুপাৰী কিলাৰৰ হতুৱাই পত্নীয়ে হত্যা কৰিছিল পঞ্চায়ত সচিব চন্দ্ৰকান্ত দাসক পত্নীসহ 7 অভিযুক্তক গ্ৰেপ্তাৰৰ পিছতে পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য বঙাইগাঁৱৰ পঞ্চায়ত সচিব হত্যাকাণ্ডৰ তদন্তত ইউটাৰ পত্নীয়ে হত্যা কৰিছিল চন্দ্ৰকান্ত দাসক খুলখালিৰে মিলি সুপাৰী কিলাৰৰ হতুৱাই চন্দ্ৰকান্ত দাসক হত্যা কৰি ঘটনাস্থলীত নাটক ৰচিছিল পত্নীয়ে স্বামীক হত্যা কৰি আনলৈ দুখ ঠেলি দিব খোজা চন্দ্ৰকান্ত দাসৰ পত্নীক ধিক্কাৰ স্থানীয় লোকৰ আৰু সেই লোকক যে পাইছে সেই লোকক শাস্তি দিব লাগে এইটোৱেই কথা যাতে গাঁৱত হিংসা দুৰ্ঘটনা নাহে যাতে দ্বিতীয়তে আৰু এনেকুৱা ঘটনা নহয় প্ৰশাসনে আদৰ্শগত শাস্তি দিয়ক সিদিনাখন মানে এতিয়া যিটো তাই বোকা বাজ্য কৰিলে এতিয়া অলপ সন্দেহ কৰিছিল তাৰে মাইকীটোৱে যে এনেকুৱা কাণ্ড কৰিছে তাক দেখা পোৱাৰ পিছত চবে তাতকে ঘৃণা কৰিছে স্বামীক হত্যা কৰাৰ পাছত নাটক ৰচা নীলিমা কছাৰী অৱশেষত জালত পৰিল বঙাইগাঁও আৰক্ষী কেৱল পত্নীয়ে নহয় 30 জুনৰ বিয়লি চন্দ্ৰকান্ত দাসৰ খুলখালি বিনিমা কছাৰীৰ লগতে বঙাইগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে আন 6টা সুপাৰী কিলাৰক 29 জুনত একে সময়তে সমান্তৰাল অভিযান চলাই শ্বিলং গুৱাহাটী চিৰাং কোকৰাঝাৰ আৰু গোৱালপাৰাৰ পৰা বঙাইগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে মনোজ বসুমতাৰী সাগ্ৰা নাৰ্জাৰী জুৱেল দৈমাৰী লোকেন্দ্ৰ বসুমতাৰী জ্যোতিষ দৈমাৰী আৰু নকুল ইছৱাৰী জিপি সেক্ৰেটাৰীৰ মাৰ্ডাৰত ৱাইফ নীলিমা কোছাৰী আৰু তেখেতৰ সিস্টাৰ বিনিমা কোছাৰী এটা নেফিউ আছে মুকুল মনোজ বসুমতাৰী নকুল ইছৱাৰী জ্যোতিষ দৈমাৰী আৰু জুনেল দৈমাৰী ইয়াৰ লগত মিলি পেলাই এইটো মাৰ্ডাৰটো প্লান কৰিলে 26 জুনৰ দুপৰীয়া কাহিদুবাৰ এইখন চাহ দোকানৰ বাহিৰত চন্দ্ৰকান্ত দাসক গুলীয়াই হত্যা কৰিছিল নকুল ইছৱাৰীয়ে তাৰ পাছত AS267826 নম্বৰৰ বাইকখনেৰে জ্যোতিষ দৈমাৰীৰ সৈতে পলাইছিল নকুল ইছৱাৰী 1.5 মাহ পূৰ্বে ভনীয়েক বিনিমা কছাৰীৰে মিলি স্বামীক হত্যা কৰাৰ পৰিকল্পনা ৰচিছিল নীলিমা কছাৰীয়ে और ये सब एक्स एनडीएफबी कार्डर हो 17 तारीख जुनेल दायमारी जो আছে 17 तारीखर পৰা ইয়াতে আহিলে ইয়াতে ৰেকি কৰিলে আৰু 3 জন जो আছিলে ই 24 तारीख और 25 तारीख ৰেকি কৰিলে और 26 तारीख एक काम तो एग्जीक्यूट কৰা হ'ল ভনীয়েকৰ হাতত নীলিমাই তুলি দিছিল 3 লাখ টকা চন্দ্ৰকান্ত দাসক হত্যা কৰিবলৈ ভাগিনীয়েক মনোজ বসুমতাৰীক 1 লাখ টকা আগধন দিলে বিনিমা কছাৰীয়ে সেই 1 লাখ টকাৰ এটা অংশৰে ডিমাপুৰৰ পৰা 7.56 পিস্তল আৰু কেইবাজাও গুলি কিনি আনিলে জ্যোতিষ দৈমাৰীয়ে পিস্তল গুটোৱাৰ পাছত মনোজ বসুমতাৰী সাগ্ৰা নাৰ্জাৰী জুৱেল দৈমাৰী
জ্যোতিষ দৈমাৰী আৰু নকুল ইছৱাৰীয়ে কেইবাদিনো ঘটনাস্থলী পৰিদৰ্শন কৰি 26 জুনৰ দিনা গুলীয়াই হত্যা কৰিলে চন্দ্ৰকান্ত দাসক। জুনেল দৈমাৰী ই ৱেপন 7.65 mm পিষ্টল নাগালেণ্ডৰ পৰা আনিছিলে, ডিমাপুৰৰ কিনি আনিছিলে। আৰু গুৱাহাটীত ৱেপনটো